এটি দৰিদ্ৰ পৰিয়ালৰ দুৰ্বিষহ জীৱন গাথা স্থানীয় বিধায়ক তথা ৰাইজৰ সহযোগিতাৰ বাবে কাটৰ আহ্বান মাৰ্গ্ৰেট অভিনদমা সমষ্টিৰ অন্তৰ্গত লিডু সামুচান পঞ্চায়তৰ অধীনৰ এটি দৰিদ্ৰ পৰিয়াল টিকক সেটেলমেন্ট এলেকাৰ কমল দাসৰ পৰিয়ালটোৱে কটাব লগা হৈছে এক দুৰ্বিষহ জীৱন 2016 চনত পৰিয়ালৰ উপাৰ্জনক্ষম একমাত্ৰ ব্যক্তি কমল দাসৰ প্ৰেছাৰ ষ্ট্ৰোকত পেৰালাইছিছ হৈ পৰে পৰৱৰ্তী সময়ত সুস্থ হৈ উঠিলেও ভালদৰে চলাফিৰা কৰিব নোৱাৰা হোৱাত পৰিয়ালটোৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰে বৰ্তমান বাঁহেৰে নিৰ্মিত বাগগৃহটো উৱলি গৈ আজি পৰো কালি পৰো হৈ থকা এই বাগগৃহত পত্নী আৰু একমাত্ৰ কন্যাসহ জীৱন নিৰ্বাহ কৰি আছে কমল দাসে যিকোনো মুহূৰ্তত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা পৰিয়ালটোৱে পঞ্চায়ত প্ৰতিনিধি স্থানীয় বিধায়ক তথা ৰাইজৰ পৰা সহায় বিচাৰি কাটৰ আহ্বান জনাইছে এতিয়া আপোনাৰ চহৰ মাৰ্ঘেটাত ESO অটোমোটিভৰ ইলেক্ট্ৰনিক বাহন মাৰ্ঘেটাৰ হনুমান মটৰ্ছত 2চকীয়া আৰু 3চকীয়া ইলেক্ট্ৰনিক বাহনৰ কেইবাটাও মডেল উপলব্ধ যিকোনো বাহনত সহজ ফাইনেন্সৰ ব্যৱস্থা আজি ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ ইলেক্ট্ৰনিক বাহনখন আমাৰ যোগাযোগ নম্বৰ হৈছে 7002089176 নম্বৰটো আকৌ কৈছো 7002089176 টিকক সেটেলমেন্টত থাকো মোৰ নাম হ'ল কমল দাস 2016ত মোৰ প্ৰেছাৰ ষ্ট্ৰোক হৈ গৈছে এই কাৰণে মোৰ আজি পেৰালাইছ হৈ গ'ল মোৰ চলা ফিৰা কৰাটো মোৰ যথেষ্ট অসুবিধা হয় মোৰ ঘৰৰ আৰ্থিক অৱস্থাটো একেবাৰে বেয়া মোৰ ঘৰটো একেবাৰে অৱস্থা আজি ভাগি পৰি যাওঁ অৱস্থা হৈ আছে মোৰ পঞ্চায়ত কৰি সহায় মই ঘৰটো যেনেদৰে বনাই দিয়া আশা কৰিছোঁ মোৰ ছোৱালীজনী ক্লাছ 9ত পঢ়ি আছে মোৰ চলা মেলা যথেষ্ট অসুবিধা হৈছে চৰকাৰ বা ৰাইজে ঘৰটো বনাই দিয়ে তেনেহ'লে আমি জীয়াই থকা সুবিধা হ'ব নমস্কাৰ মোৰ নাম চন্দ্ৰাৰাণী বিশ্বাস আৰু এওঁলোক কমল দাস যিজন ব্যক্তি তেওঁ আমাৰ চুবুৰীয়া হয় বহুত বছৰ ধৰি তেওঁ মানে আৰ্থিক অৱস্থাটো ভাল নাই তেওঁ পেৰালাইজ হোৱাৰ কাৰণে ইমানকৈ এটা কাম কাজো কৰিব নোৱাৰে তাৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হৈছে আৰু এই বছৰটো তেওঁ ঘৰৰ অৱস্থা ইমানেই বেয়া যে কিবা এটা দুৰ্ঘটনাও হ'ব পাৰে বুলি আমি মানে ওচৰ চুবুৰীয়াই ভাবি আছোঁ তাৰ কাৰণে আমি ৰাইজক আৰু বিধায়ক ছাৰ যিমান আছে আমাৰ সাংসদ ছাৰ সবলৈ অনুৰোধ জনাওঁ যে কিবা এটা ফালৰ পৰা তেওঁলোকক উপকৃত কৰি দিয়ে যেন কাৰণ ঘৰৰ অৱস্থাৰ পৰা তেওঁ ফেমিলি লৈ চলা দিন হাজিৰা কৰি খাব ইমান এটা ভালকৈ পৰা নাই মানুহজনে গতিকে আপোনালোকৰ ৰাইজৰ ওচৰতো মোৰ প্ৰাৰ্থনা যে তেওঁলোকক অলপ ভালকৈ সহায় সহযোগ কৰি যাতে আগত ঘৰটো যে ভালদৰে নিৰ্মাণ হয় একমুঠি ভালকৈ খাব পাৰে ঘৰটোৰ মাজত থাকি এইটো সুবিধা কৰি দিয়ে যেন বুলি আমি ৰাইজৰ ফালৰ পৰা আপোনালোকক অনুৰোধ কৰিছোঁ